ফাইনালি বন্ধুসকল আজিৰ দিনটোতে অসম চৰকাৰ ফালৰ পৰা কেইবাটাও আঁচনিৰ ওপৰত বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো তাৰে ভিতৰত প্ৰথমটো হৈছে অৰুণোদয় আঁচনি। তো বন্ধুসকল যিসকল মহিলা আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি টকা লাভ কৰা নাই, তো সেইসকল মহিলাৰ কাৰণে এটা ভাল খবৰ আছে। তো বন্ধুসকল আপোনালোকে এতিয়া যোনটো নেকি বৰ্তমান আপডেট আহিছে, বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল আপোনালোকে এতিয়া জানুৱাৰী 5 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব নতুনকৈ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকলৰ লগত এখন ৰেচন কাৰ্ড থাকিব, তো সেইসকলে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিবই। তো বন্ধুসকল সেইটো কাৰণে চৰকাৰে যোনটো নেকি অৰুণোদয় আঁচনি পৰ্টেল তো জানুৱাৰী 5 তাৰিখৰ পৰা অপেন কৰিব। তো বন্ধুসকল আপোনালোকে যিসকলে আপোনালোকে এতিয়ালৈকে লাভ কৰা নাই, তো সেইসকল মহিলা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু লগতে বন্ধুসকল আপোনালোক যিসকল মহিলা আপোনালোকে এতিয়া অৰুণোদয় আঁচনি টকা লাভ কৰিছে, তো বন্ধুসকল সেইসকলৰ কাৰণে এটা ভাল খবৰ আছে। তো বন্ধুসকল আপোনালোকে জানে যে প্ৰতি আপোনালোকৰ 12 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰে প্ৰতি মাহৰ। তো বন্ধুসকল আপোনালোকে এইবাৰ জানুৱাৰী 12 তাৰিখে আপোনালোকে আকৌ অৰুণোদয় আঁচনি টকা লাভ কৰিব। কিন্তু বন্ধুসকল এইখিনিতে আৰু এটা ভাল খবৰ আছে। তো যিসকলে অলৰেডি আপোনালোকে আবেদন কৰি থৈছে, তো এতিয়া আপোনালোক নতুনকৈ যিসকলে আবেদন কৰিছিলে, তো সেইসকলে যদি এতিয়ালৈকে লাভ কৰা নাই, তো বন্ধু বৰ্তমান যোনটো কি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকলে আপোনালোকে জানুৱাৰী মাহত 12 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি টকা সেইসকল মহিলা আপোনালোকে লাভ কৰিব। অৰ্থাৎ নতুন পুৰণা সকলো মহিলাই আপোনালোকে এইবাৰ জানুৱাৰী 12 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। বৰ্তমান যোনটো নেকি আহি পৰিছে CM টিপুলে, অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে, তো বন্ধুসকল আপোনালোকে এতিয়া যোনটো নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন আপোনালোকে জানুৱাৰী 15 তাৰিখৰ পাছতে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আগতে যোনটো নেকি আপডেট আহিছিলে, তো বন্ধুসকল আপোনালোকক ডিচেম্বৰ 25 তাৰিখে দিয়া কথা কৈছিলে। যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিছুমান এনেধৰণৰ কাম এতিয়াও কমপ্লিট হোৱা নাই। তো আপোনালোকৰ যোনটো নেকি আপোনালোকৰ ডকুমেণ্টছবোৰ আপোনালোকৰ যিখিনি নেকি আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট, তো বৰ্তমান সিহঁতৰ ঠিক কৰি হোৱা নাই। তো সেইটো কাৰণে আপোনালোকক যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে জানুৱাৰী 5তে আপোনালোকক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন প্ৰদান কৰিব। তো বন্ধুসকল ইয়াৰ ওপৰত যেতিয়া আৰু নতুন আপডেট আহে, তো আপোনালোকৰ ওচৰলৈ মই সেই ভিডিঅ'টো লৈ আহিম। কিন্তু বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 এদিন ৱেইট কৰিব লাগিব। তো বন্ধুসকল এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো আৰু লগতে বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কিমান হাজাৰ আপোনালোকে এই আঁচনি টকা লাভ কৰিব। প্ৰায় ৭৫,০০০ লোকে আপোনালোকে এইবাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি ধন লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে জানুৱাৰী 15 তাৰিখলৈকে ৱেইট কৰিব লাগিব। তো তাৰ পাছতে চৰকাৰে আপোনালোকক যোনটো নেকি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা দিয়া ধন আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক নেক্সটটো খবৰ জনাই আছোঁ, যোনটো নেকি বৰ্তমান চৰকাৰী ঘৰৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপুনিও যদি এইবাৰ যোনটো চৰকাৰী ঘৰ জিঅ'টেক কৰিছিলে, অৰ্থাৎ আপুনি জিঅ'টেক কৰি আপোনালোকে আবেদন কৰিছিলে, তো বন্ধুসকল এতিয়া বৰ্তমান যোনটো নেকি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, সকলে আপোনাৰ জিঅ'টেক কৰিছিলে, তো আপোনালোকে যদি ভুৱা তথ্য দি আপোনালোকে জিঅ'টেক কৰিছিলে, তো তেতিয়া কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ নকৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, এনেধৰণৰ কিছুমান লোক আছে, তো আপোনালোকৰ ঘৰটো পকা হোৱাৰ পাছতো তো আপোনালোকে পাছফালৰ যোনটো নেকি আপোনাৰ কেঁচা ঘৰ, তো সেই ঘৰটো আপোনালোকে ফটো মাৰি আপলোড কৰিছে। তো এতিয়া সেইটো কাৰণে চৰকাৰে প্ৰতি গাঁৱে গাঁৱে যাব, প্ৰতি ঘৰে ঘৰে চেক কৰিব। তো বন্ধুসকল আপুনি এনেধৰণৰ ভুৱা তথ্য দি আবেদন কৰিছে নেকি? যদি আপোনালোকে এনেধৰণৰ ভুৱা তথ্য দি আবেদন কৰিছে, অৰ্থাৎ আপোনালোকে এটা পকা ঘৰ থকাৰ পাছতো আপোনালোকে যদি কেঁচা ঘৰ আপোনালোকে আছে বুলি আপোনালোকে ভুৱা তথ্য দি আবেদন কৰিছে, তেতিয়াহ'লে কিন্তু আপোনালোকে এইবাৰ আপোনালোকে যোনটো নেকি পাবলগীয়া চৰকাৰী ফ্ৰী ঘৰ আপোনালোকে লাভ নকৰিব। তো বন্ধুসকল বৰ্তমান চৰকাৰে তাৰ ওপৰত অভিযান চলাইছে, অৰ্থাৎ 2-এখন জিলাত আপোনাৰ চৰকাৰে আপোনালোকৰ ভিজিট পঠিয়াইছে। তো বন্ধুসকল আপোনালোকৰ তালৈ ভিজিট আহিব, আপোনালোকৰ গাঁৱে গাঁৱে চেক কৰিব, প্ৰতি ঘৰে ঘৰে সোমাব। তো যদি আপোনালোকে এনেধৰণৰ ভুৱা তথ্য দি আপোনালোকে যোনটো ঘৰৰ কাৰণে আবেদন কৰিছে, আপোনালোকে কিন্তু সেই চৰকাৰী ঘৰটো লাভ নকৰিব। তো এইকেইটা আঁচনিৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ বিগ আপডেট আহি পৰিছে। আৰু বন্ধুসকল যেতিয়াই ইয়াৰ ওপৰত নতুন ইনফৰ্মেশ্যন বা নতুন আপডেট আহে, আপোনালোকে যদি এনেধৰণৰ ভিডিঅ' বা এনেধৰণৰ খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ খবৰ বা নতুন ইনফৰ্মেশ্যন আহে, প্ৰথমে যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।